বগা হোৱা দৰৱ এটাৰ বিষয়ে পঢ়ি আছো। তই কলেজলৈ ওলালিয়ে নেকি? মা, মই কলেজলৈ ওলালোৱে। আজি আহোঁতে অকণমান দেৰি হ'বও পাৰে। তুমি আকৌ চিন্তা কৰি নাথাকিবা। দেৰি হ'ব মানে? কিয় দেৰি হ'ব? কিবা প্ৰগ্ৰেম আছে নেকি? মানে মোৰ লগৰ যে ৰিমজিম, তাই আজি বাৰ্থডে বুলি কেণ্টিনতে পাৰ্টি এটা দিম বুলি কৈছে। সেইবাবে দেৰি হ'ব। হ'ব দে তেতিয়াহ'লে, যা তই, মই বাৰু চিন্তা কৰি নাথাকোঁ। ভালকৈ বগা হোৱা ঔষধটোৰ বিষয়ে পঢ়ি লওঁ। ছোৱালীজনীক অলপ সানি মেলি বগা কৰিব লাগিব। দুবৰীৰ মাক। দুবৰী কলেজলৈ গ'লে নেকি? তাই অলপতে কলেজলৈ ওলাই গৈছে। তোমাৰ লগত দৰকাৰী কথা এটা আলোচনা কৰিম বুলি ভাবিছিলোঁ। দৰকাৰী কথা? কওকচোন, কিনো? চাওঁতে চাওঁতে আমাৰ দুবৰী বিয়াৰ উপযুক্ত হৈ পৰিছে, গম পোৱা নে? আৰু তাইক এইটো বয়সতে বিয়া দি নিদিলে পাছত তাইৰ বাবে ল'ৰা পাবলৈ বহুত অসুবিধা হ'ব। এনেও আজিকালি ক'লা ছোৱালী বুলিলে কোনো ল'ৰাই দেখোন বিয়া পাতিব নোখোজেই। দুবৰীৰ কথা ভাবিলে মোৰো বহুত চিন্তা লাগে, গম পায়নে? তাই যিমানে ডাঙৰ হৈ আহিছে, মোৰো চিন্তাবোৰ সিমানে বাঢ়ি আহিছে। ইমান ক'লা মলা ছোৱালী এজনী কোনেনো বিয়া পাতিব বাৰু? পিছে দুবৰীৰ মাক, মই সম্বন্ধ এটা পাইছোঁ। আমাৰ অফিচৰ শইকীয়াৰ ভায়েকজনে দুবৰীক চাবলৈ আহিম বুলি কৈছিলে। মই তেখেতসকলক মাতি দিওঁ নে কি কৰোঁ বাৰু? কথা মোক সুধিব লাগে নেকি? ইমান কলিমলি ছোৱালীজনীক চাবলৈ ল'ৰা এটা অহা কথা ওলাইছে যেনে তেনে, সেইটো সুবিধা যাবলৈ দিব নালাগে। আপুনি সোনকালে ল'ৰা ঘৰৰ মানুহ মাতিয়ে পঠাওক। ঠিক আছে, মই ল'ৰা ঘৰৰ মানুহ কালিলৈকে মাতিম। তুমিও কথাটো দুবৰী কলেজৰ পৰা অহাৰ পাছতে কৈ দিবা। হ'ব দিয়ক, তাই কলেজৰ পৰা আহিলে মই কথাটো উলিয়াম বাৰু। ঐ তৰা, তই অকণমান সোনকালে খোজ দিব নোৱাৰনে? আইতা, মই দেখোন তোমাৰ লগত সমানে সমানে খোজ দিছোঁ। ইয়াতকৈ আৰু বেগাই মই খোজ দিব নোৱাৰোঁ নহয়। একো নহয় তৰা, এই গাঁওখনতহে অকণমান বেগাই যাব লাগে। তাতে আজি আমাৰ ওলাই অহাৰ সময়টো বেয়া হ'ল। সেই কলিজনী এইফালেদি কলেজলৈ যাবৰ হৈছে নহয়। সেইজনীক দেখিলে আমাৰ দিনটো অমংগলে যাব আৰু। চোৱাক আইতা, মই কথাটো পাহৰিয়ে গৈছিলোঁ। ঘৰতো মায়ে কৈ পঠাইছিলে নহয়। বোলা বোলা, এইকণ আমি সোনকালেৰে যাওঁ। দেখোন আইতাকে নাতিনীকে ক'ৰবাত যাব আহিছে। আইতা, ক'ৰবাত যায়? মই এফালে যাম বুলিয়ে আহিছিলোঁ, কিন্তু এতিয়া নাযাওঁ। ক'লা বেকুৰীজনী হৈ বাটটো কাটিলি নহয়। এতিয়া গ'লে আৰু একো কাম নহ'ব। ঘৰলৈ উভতি যোৱাই ভাল হ'ব। আইতা, এইবোৰ আপুনি কি কথা কৈছে? মোক দেখিলে আপোনাৰ একো মংগল নহয়। আপুনি যাওক। এইবিলাক সকলো অন্ধবিশ্বাস আইতা। হ'ব কলি, তোৰ এই জ্ঞান বাৰ্তা মোক দিব নালাগে। তোৰ নিজৰ লগতে ৰাখ। আজি তই ধনী ঘৰৰ ছোৱালী নোহোৱা হ'লে তোক মই কাণতলীয়া চৰ দিলোহেঁতেন। ৰাস্তা কাটিব আহ। কলেজলৈ ওলাই আহি মনটো বেয়াহে লাগিলে। কিয় যে এই গাঁৱৰ মানুহবোৰ লগ পাওঁ নহয়। মা, তুমি মোৰ ৰুমত আহি বহি আছা যে? কিয়? কিবা কথা আছিল নেকি মোক ক'বৰ বাবে? দুবৰী, কালিলৈ তোক চাবলৈ ল'ৰা এটা আহিব। তই কালিলৈ কলেজ যাব নালাগে। ঘৰত অলপ সাজি কাচি থাকিবি। আহিব মানে? মা, মই এতিয়া বিয়া সোমাব খোজা নাই। মোৰ পঢ়াখিনি সম্পূৰ্ণ কৰি লৈহে মই বিয়াৰ কথা চিন্তা কৰিম বুলি ভাবি আছোঁ। আৰু তোমালোকে মোক নুসুধা নেমেলাকৈ এনেকৈ ল'ৰাটোক কিয় মাতিব লাগে? তই এইবোৰ কি কথা কৈছ? সকলো কথাক তোক সুধিহে আমি কৰিম নেকি? তোৰ পঢ়া শুনা বিয়াৰ পাছতো কৰি থাকিব পাৰিবি। আৰু তই নিজে ভাবচোন, তোৰ নিচিনা কলিমলি ছোৱালী এজনী কোনে বিয়া পাতিব বাৰু? এতিয়া ল'ৰা এটা ওলাইছে যেতিয়া তোক বিয়াখন দি দিয়াটোৱে ভাল হ'ব, বুজিছনে? সেইবাবে তই এইবিলাক বাধা নকৰিবি। তোমালোকে মোক নুসুধাকৈ ল'ৰাটো মাতিলে যেতিয়া মোৰতো উপায় নাই। হ'ব দিয়া, মই বাৰু কালিলৈ কলেজ নাযাওঁ। ঠিকেই ভাবিছ। কলেজ যাব নালাগে। ঘৰত অলপ সাজি কাচি থাকিবি। চাবি যাতে ল'ৰাটোৱে দেখিলে তোক পচন্দ কৰে। হ'ব মা। এই ক'লা আৱৰণখনে মোৰ সকলো শেষ কৰি দিছে। গাঁৱতো ওলাব নোৱাৰো, সকলোৱে মোক দেখিলে অমংগলীয়া বুলি কয়। এতিয়া ঘৰতো মাহঁতে মোক ক'লা বাবে সোনকালে ঘৰৰ পৰা বিয়া দি আজৰি কৰি দিওঁ বুলি ভাবিছে। কি যে হ'ব মোৰ। আপোনালোকে আমি অহাৰে পৰা আমাক সা শুশ্ৰূষা কৰি থকাতেই লাগিছে। পিছে আমিতো ছোৱালী চাবলৈহে আহিছিলোঁ। ছোৱালীজনী দেখুৱাওক আকৌ। ছোৱালীজনী চোৱাটো হোৱাই নাই নহয়। হয় দিয়ক, মাতি দিছোঁ ৰ'ব। হেৰা, শুনিছানে? দুবৰীক ইয়ালৈকে লৈ আহাচোন। অলপ ৰখিব দেই, তাই আহিছে আৰু। এয়াই আমাৰ দুবৰী। নমস্কাৰ খুৰী। ভালনে আপোনালোকৰ? আমাৰ ভালেই। পিছে হাজৰিকা, আপোনাৰ এইজনী ছোৱালী ইমান ক'লা। আমাৰ ডাঙৰেতো ছোৱালীজনী ইমান ক'লা বুলি কোৱা নাছিলে।
ইমান ক'লা ছোৱালীজনী মই ঘৰলৈ বোৱাৰী কৰি নিব নোৱাৰো দেই। আপোনালোকে আমাক বেয়া নাপাব। হয় মায়ে ঠিকেই কৈছে, আমি গৈহে থাকোঁ। কৰি তই এনেকৈ কন্দা কথাখন কিয় কৰি আছনো? ল'ৰা এটাই চাব আহিছিলে যেনিবা ক'লা দেখি পচন্দ নহ'লে, তাতে ইমান দুখ কৰি কান্দি থাকিবলগীয়াকে কি হ'ল কচোন? মই নাকান্দি কেনেকৈ থাকো মা? কোৱাচোন, ক'লা হ'লো বুলিয়ে মানুহে মোক সকলো সময়তে এনেকৈ অপমান কৰিলে মোৰ ভাল লাগে নেকি? কোৱাচোন তুমি। আৰু মইতো তোমালোকক কৈছিলো, মোৰ এইবিলাক বিয়া চিয়া হোৱাৰ এতিয়া মন নাই। তোমালোকে মই মানা কৰা স্বত্তেও সেই ল'ৰাটোক মাতি আনিলা। এতিয়া কি পালা? মইহে লাজত পৰিব লগা হ'ল। মই ক'লা হ'লো বাবে তোমালোকেও জোৰ জবজ কৰি মোক ঘৰৰ পৰা খেদি পঠাই আজৰি হ'ব খুজিছা। মই সকলোবোৰ বুজি পাইছো নহয়। চা মাজনী, তই আমাক ভুল নুবুজিবি। তোক আমি ঘৰৰ পৰা সোনকালে বিয়া দি আজৰি হ'ব খোজা নাই, কিন্তু তোৰ ৰংটোহে যি মানুহে যে সহজে পচন্দেই নকৰে, সেইবাবে দেউতা আৰু মোৰ বৰ চিন্তা লাগে। আৰু সেইবাবে ল'ৰাটো পাই মানা কৰিব মন নগ'লো। যে হ'ব আৰু জানো, ইমান দামী দামী ক্ৰীম আনি লগাইছোহি, অকণমান যদি তই বগা হ'লিহেঁতেন। কিয় যে একেটা ৰঙতে আছ নহয়। বদেউ ঘৰত আছেনে? চা ওলাই আহকচোন। কোননো আহিল আকৌ? যাওঁচোন চাই আহোঁগৈ। জোন তুমিহে, আহাচোন আহা, বহাহি। বদেউ, কালি আপোনালোকৰ দুপৰীক চাবলৈ কোনোবা আহিছিল নেকি? কালি ঘৰৰ সন্মুখত ডাঙৰ গাড়ী এখন ৰৈ থকা দেখিলোঁ। জোন, তোমাকনো কি ফাঁকি দিম আৰু? কালি আমাৰ দুপৰীক চাবলৈ ল'ৰা এটা আহিছিলে, কিন্তু দুবৰীৰ ৰংটো দেখি ল'ৰাটোৱে ভয় খায়ে গ'ল নহয়। বদেউ, কথা এটা কওঁ, বেয়া নাপাব। ক'লা মানুহ বহুত দেখিছোঁ, কিন্তু আপোনালোকৰ দুবৰী জোখতকৈ বেছিয়ে ক'লা। বৰ কুৎসিত অ'। হয় জোন, মোৰ চিন্তাই লাগে। আগলৈ নাই পাছলৈ নাই ছোৱালী এজনীয়ে। এতিয়া তাইকো যদি কোনোবা ল'ৰা এটা চাই কটাব নোৱাৰোঁ, আমাৰ কি হ'ব বাৰু জোন? বদেউ, আজিকালি দেখোন বহুত দামী দামী ফেচ পেক পায়। তাৰে অলপ কিবা কিবি কিনি আনি পেলাই তাইক ইউজ কৰিবলৈ নিদিয়ে কিয়? অলপতো মুখৰ ৰংটো সলনি হ'ব। লাভ নাই জোন। কিমান দামী দামী ফেচ পেক আনি তাইৰ মুখত সানিব দিছোঁ, কিন্তু ফলাফল একোৱেই নাই। সেই আগৰ ৰংটো সলনি নহয় আৰু। এটা কথা বদেউ, আপোনালোকৰ দৰে ধনী ল'ৰা চাই দুবৰীক বিয়া দিম বুলি ৰখি থাকিলে সময়ত আপোনালোকে পস্তাব লাগিব। এই সময় থাকোঁতে দুখীয়া ল'ৰা এটাকে চাই অলপ পইচা পাতিৰ লোভ দেখুৱাই দুবৰীক গতাই দিয়ক। কওঁতে কথাটো তুমি ঠিকেই কৈছা, কিন্তু জোন তেনেকুৱা ল'ৰা এটানো ক'ত পাম? তোমাৰ কোনোবা ৰিলেটিভ আছে নেকি তেনেকুৱা? বদেউ, আমাৰ পেহীৰ সৰু ল'ৰাটো বিয়াৰ উপযুক্ত হৈ আছে। মই তাকে কথাটো সুধি চাব পাৰোঁ। আৰু সি বিয়া পাতিলে আপোনালোকৰ দুবৰী কষ্টও নহয়। ঘৰত তেনেকৈ মানুহ বেছি নহয়, ককায়েক এটাই নবৌৱেক এজনী আছে আৰু মাকজনী আছে। তেতিয়াহ'লে জোন, তুমি বৰ দেৰি নকৰিবা, সোনকালে খবৰ কৰাচোন আৰু ক'বা তাহাঁতে যিমানেই যৌতুক বিচাৰে আমি তাতকৈ বেছিহে দিম। আমাৰনো ইমান সোপা সম্পত্তি কোনে খাব? সকলোখিনি দুবৰীৰহে। হ'ব বদেউ, আপোনালোকে চিন্তা নকৰিব। মই ল'ৰাটোক বুজাই বঢ়াই বিয়াৰ বাবে মান্তি কৰামেই। কিন্তু এটা কথা, সি চাবলৈ অহা দিনা দুবৰীক অকণমান বিউটি পাৰ্লাৰলৈ গৈ মেকআপ চেকআপ কৰি আহি ধুনীয়া হৈ থাকিবলৈ ক'ব। এইবিলাক সকলো মোৰ ওপৰত এৰি দিয়াচোন। তুমি মাত্ৰ ল'ৰাটোক সোনকালে আমাৰ ঘৰলৈ অনাৰ ব্যৱস্থা কৰা। চিন্তা কৰিব নালাগে, তাৰ বাবে উচিত মূল্য তুমিও পাবা। হ'ব দিয়ক, তেতিয়াহ'লে মই এতিয়া গৈয়ে থাকোঁ। আপোনাক খবৰটো বাৰু মই সোনকালেই দিম। যোৱা। দুবৰী, কি কৰি আছ তই? বিছনাখন ঠিক কৰি আছো মা। কোৱাচোন। দুবৰী, আজি পাছবেলালৈ তোক চাবলৈ ল'ৰা এটা আহিব, গতিকে তই এতিয়াই চহৰলৈ যা। চহৰৰ আটাইতকৈ দামী বিউটি পাৰ্লাৰখনত সোমাই অলপ মেকআপ চেকআপ কৰি বগা হৈ আহগৈ যা। মই এইবিলাক ফাটি আছে কেতিয়াও ল'ব নোৱাৰো। বেয়া নাপাবা, যি মোক পচন্দ কৰিব এইটো ৰঙতে পচন্দ কৰিব। আৰু মই যেনিবা আজি মেকআপ কৰি মেলি ধুনীয়া হৈ ওলালে, দৰা ঘৰে পচন্দ কৰি মোক বিয়া পাতি লৈ গ'ল। বিয়াৰ পাছত যেতিয়া মোৰ আচল ৰংটো দেখা পাব তেতিয়া কি হ'ব মা? এইবিলাক মুখাৰ আঁৰত কাম কৰিব মই বিচৰা নাই। দুবৰী, তোৰ কথা মতে নহ'ব নহয়। মই যি কৈছোঁ তাকে কৰ। সোনকালে ওলাই চহৰলৈ যা, ভালকৈ মেকআপ চেকআপ কৰি অকণমান বগা হৈ আহগৈ। ল'ৰা ঘৰৰ মানুহ পাছবেলা আহি পাবহি। তোমালোকৰ পৰা যে মোৰ উপায় নাই আৰু। হ'ব দিয়া, তোমাৰ মতেই হ'ব। মই বাৰু চহৰলৈ গৈ মেকআপ কৰি আহিমগৈ। মা, এটা কথা তুমি লক্ষ্য কৰিলানে? ছোৱালীজনীৰ মুখখনহে দেখোন বগা, কিন্তু গাটো বহুত ক'লা দেখোন মা। কথাটো ময়ো মন নকৰা নহয় বাবু, কিন্তু সেইবিলাক চাই থাকিলে নহ'ব। ইমান ধনী ঘৰৰ ছোৱালী, চাচোন বাপেকে তোক কিমানখিনি সম্পত্তি দিম বুলি কৈছে,
আৰু বিয়াৰ পাছততো তোক সকলো পোহপালনৰ দায়িত্ব লৈছে, গতিকে এতিয়া তই সেইবিলাক চিন্তা নকৰিবি। তইতো এনেও লোকৰ দোকানতহে থাক, মাহেনো কিমানকেইটা পইচা পা। তাইক বিয়া পাতিলে তেওঁ তোৰ ভৱিষ্যতটো চিন্তা নোহোৱাকৈ তই চলি থাকিব পাৰিবি। হ'লেও মা, তাইৰ গাৰ ৰংটো যিহে দেখিছোঁ, তাইৰ মুখখনো যদি সিমান ক'লাই হয়, মই বাৰু তাইক লৈ কেনেকৈ বাহিৰত ফুৰিবলৈ যাম? তই বেছিকৈয়ে চিন্তা কৰিছ। তই ভবাৰ দৰে ইমানো বেছি ক'লা নহয় দে। হ'ব দিয়া, তোমাৰ যদি তাইক বোৱাৰী কৰি আনিবলৈ ইমানেই মন গৈছে, মইনো আৰু কি ক'ম। বিয়াৰ যা যোগাৰ আৰম্ভ কৰা আৰু। মোৰ দেখোন চিন্তাই লাগিছে। বিয়াৰ দিনাও মেকআপ চেকআপ কৰি ধুনীয়াজনী হৈ আছিলোঁ, কিন্তু আজিতো মই মেকআপ কৰিব নাজানো। আজি মোৰ প্ৰকৃত ৰূপটো দেখা পোৱাৰ পাছত মানুহজনে বা মোক কেনেকুৱা ব্যৱহাৰ কৰে, মোৰ ভাবিয়ে ভয় লাগিছে দেখোন। বৰী, অ' দুবৰী, কি হ'ল? এনেকৈ সিফালে মূৰ কৰি আছা যে? চাওঁ, এইফালে মূৰ কৰা আকৌ। এইবোৰ কি দেখিছোঁ মই? দুবৰী, তুমি ইমান ক'লা। মই তোমাৰ লগত একেটা কোঠালিত থাকিবও নোৱাৰো। ইমান ক'লা মানুহ মোৰ বহুত ঘিণ লাগে। মই যাওঁহে। মই জানিছিলোঁ মোৰ লগত এনেকুৱাই হ'ব, কাৰণ মই মিছাৰ আশ্ৰয় লৈ বিয়া সোমাই আহিছোঁ। এয়াতো আৰম্ভণিহে। ইয়াৰ পাছত বাৰু মই কি কি দেখিব লাগিব মোৰ কোনো ঠিক নাই। এয়া সকলোখিনি মাহঁতৰ বাবেই হৈছে। বাবু দেখোন ইয়াত শুই আছে। ইয়াৰ আকৌ কি হ'ল? বাবু, অ' বাবু, বাবু চা উঠচোন। অঁ মা, তুমিহে? বাবু তোৰ কি হ'ল? তই এনেকৈ আহি চোফাত শুই আছ যে? ৰুমত শুবলৈ নগলি নেকি? সেই যখিনীজনীৰ লগত একেটা ৰুমত কেনেকৈ শুম মই? ইমান ক'লা সেইজনী মোৰ তেটো ওলমাই দিলা নহয়, এতিয়া সুধিব আহিছা কেনেকৈ যে জীৱনৰ বাকীচৰা সেই কলিজনীৰ লগত কটাম নহয়? কি হ'ব জানো মোৰ? গাতনো কি ভুল? মইনো কেনেকৈ জানো তাই যে ইমান বেছি ক'লা হ'ব? চাবলৈ যোৱা দিনাও তাইৰ মুখখন ধুনীয়াই দেখিলোঁ, বিয়াৰ দিনাও অলপ ধুনীয়াজনী হৈ আছিল নে? এতিয়াহে তাইৰ আচল ৰূপটো ওলাই পৰিছে। মোৰতো ভুল নাই। হ'ব, ভুল কাৰোৰে নাই, ভুল মোৰ নিজৰহে। তোমালোকৰ কথাত লাগি মই সেই কলিজনীক বিয়া পাতি আনিলোঁ। এতিয়া তাইক লৈ বাহিৰত ওলাই গ'লে সকলোৱে মোক হাঁহিব আৰু। বৰী, তোমাৰ আজি ব্ৰেকফাষ্টটো বনাবলৈ ইমান টাইম লাগিছে যে? ইমান লেজি হ'লে কেনেকৈ হ'ব? মইনো এতিয়া কি কৰিম বাৰু ডাঙৰ বৌ? মই ক'লা হ'লো বুলিয়ে ঘৰৰ সকলো কাম মোৰ ওপৰতে জাপি দিয়া হৈছে। আপুনিও মোক পাকঘৰত অলপ সহায় কৰিবলৈ নাযায়? অতখিনি মানুহৰ বাবে খোৱা বস্তু ৰান্ধোতে অলপতো টাইম লাগিবই। কলি, তইনো ভিতৰতে সোমাই কাম কৰি নাথাকি বাহিৰত ক'ত ফুৰিব যাবি? তই ফুৰিবলৈ ওলাই যোৱা মানে আমি নাক কাটি হাতত ল'ব লাগিব আৰু। গতিকে ঘৰতে সোমাই এই কামবিলাককে কৰি থাক। কিন্তু মা, ক'লা হ'লেওতো ময়ো মানুহে, মোৰো দুখ ভাগৰ লাগে। গতিকে ডাঙৰ বৌয়েও মোক দুই এটা কামত সহায় কৰি দিব পাৰে। হ'ব দুবৰী, তোমাৰ মুখখন বৰ বেলেগ টাইপ অ'। সোনকালে খাবলৈ দিয়া যদি দিয়া, মোৰ দেৰি হৈছে। দি আছোঁ ৰ'ব। মই দুদিনমানৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিছোঁ। তোকনো কোনে মানা কৰিছে? মাৰৰ ঘৰলৈ যাব খুজিছ যা, আৰু যিমান দিন মন যায় হেঁপাহ পলোৱাই থাকি আহিবি। তোৰ দৰে কলীয়াজনী আমাৰ ঘৰত নাথাকিলেহে মই শান্তিত থাকিব পাৰিম। অ' সৰু বোৱাৰী আৰু নিৰ্মলা, তই ইয়াতে আছ? ভালেই হ'ল, মই তহঁত দুজনীৰ ওচৰলৈহে আহিছিলোঁ। তই আজি নহা মানুহজনী আহিলি যে আমাৰ ঘৰলৈ? কচোন, কি বা সকামত আহিলি? নাহোঁ বুলি ভাবিও পৰিস্থিতিৰ বাবে আহিব লগা হ'ল। এই অমংগলীয়াজনী আনি ঘৰ সোমাই ল'লেহি নহয়। এতিয়া মানে গাঁওখনৰ সকলোৰে অমংগল কৰিম বুলি ভাবিছা নে কিনো? অমংগলীয়াজনীক ৰাতি পুৱাই পুৱাই ঘৰখনৰ পৰা বাহিৰ ওলাবলৈ নিদিব। এইজনীক দেখিলে গাঁৱৰ সকলোৰে অমংগল হয়। আজি এইজনীক দেখি যোৱাৰ বাবে মোৰ ল'ৰাটো এক্সিডেণ্ট হ'বলগীয়া হ'ল। তই ঠিকেই কৈছ অ'। এইজনীক ঘৰখনলৈ চপাই লৈ মোৰ কলগৰ চপোৱাহে হ'ল। আমাৰ ঘৰলৈ কলগৰ চপাই কি চপাই থাকিব, সেইটো মোৰ মেটাৰ নকৰে। কিন্তু আপোনালোকৰ ঘৰৰ মানুহৰ বাবে যে আনৰো অপকাৰ হ'ব পাৰে, সেই কথাটো মনত ৰাখিব। ভুতুনি, এই যখিনীজনীৰ পৰা মোৰ শান্তি নোহোৱা হ'ল। এতিয়া গাঁৱৰ মানুহেও মোক ডাঙৰ ডাঙৰ কথা শুনাব পৰা হ'ল। তই ঘৰলৈ যাব খুজিছিলি নহয়, যা, একেবাৰে যা। এইখন ঘৰলৈ উভতি নাহিবি আৰু। আপুনি ঠিকে কৈছে মা। মোৰ পৰা আপোনালোকৰ বৰ শান্তি হৈছে। মই ঘৰৰ পৰা উভতি নাহোঁ আৰু। আপোনালোকে শান্তিত থাকিব। পেহী, ভালনে তহঁতৰ? অঁ, আমাৰ ভালেই বাৰু। কচোন, কিয় ফোন কৰিছিলি? অ' পেহী, তই এটা কথা গম পাইছ নাই? তহঁতৰ ঘৰৰ সৰু বোৱাৰীজনী যে, তাই SI চাকৰি পালে নহয়। কি? তই এইবোৰ কি কথা কৈছ? তাইনো এইবিলাক কৰিবলৈ কেতিয়া সময় পালে? আৰু পৰীক্ষানো কেতিয়া দিলে? তই গমেই নাপাৱ পাই, তহঁতৰ ঘৰৰ পৰা খেতি দিয়াৰ পাছৰে পৰা তাই ঘৰখনত আহি পঢ়াতহে লাগি গ'ল। এয়া পঢ়ি লোকে SI চাকৰি লৈ ল'লে। তহঁতে তাইক ঘৰৰ পৰা খেতি দি বৰ ডাঙৰ ভুল কৰিলি দেই। হয় দে, পিছে ৰচোন, বাবু আহিছে নেকি ঘৰলৈ? কেলেবা আজি ইমান সোনকালে আহিলে, মই তাৰ ওচৰৰ পৰা আহোঁগৈ। অঁ, হ'ব দে, ময়ো ৰাখোঁ। অ' মা, তই এটা কথা গম পাইছ নে? আমাৰ দুবৰীয়ে SI চাকৰি পালে নহয়। গোটেই টিভিত একেবাৰে নিউজত ফালি আছে নহয়। তই টিভি চোৱা নাই নেকি? মই আজি টিভি চোৱাই নাই।
কিন্তু যোনে ফোন কৰি ক'লতেহে কথাটো গম পাইছোঁ। পিছে হয় জানো কথাটো? হয় অ' হয় মা, সঁচাকৈ দুবৰীয়া চাকৰি পাইছে। তাই ফটো একেবাৰে নাম এড্ৰেছ এইবিলাক দি দিছে নহয়, লগতে মোৰ নামো দিছে। চাচোন, তাই ইমান ভাল ছোৱালীজনী, ইমান পঢ়া শুনাই চোকা গুণৱতী ছোৱালীজনী আমি ক'লা কাৰণে ঘৰৰ পৰা খেদি দিছিলোঁ নহয়। ব'ল ব'ল আমি তাইক লৈ আহোঁগৈ। হয় অ' বাবু, মানুহে এনেই নকয় ৰূপেনো কি কৰিব গুণেহে সংসাৰ তৰিব বুলি। আমি ডাঙৰ বোৱাৰীজনী বগা কাৰণে তাইক ইমান মৰম কৰোঁ, কিন্তু চাহোঁ তাইৰ ৰূপটোহে হ'ল। ইপিনে পঢ়া নানাৰ পটোও নাজানে। এইফালে এজনী ক'লা বোৱাৰী বুলি ইমান অত্যাচাৰ কৰিলোঁ, এতিয়া তাইহে আমাৰ অঞ্চলৰ ভিতৰত নাম উজ্বলাব। ব'ল ব'ল তাইক ক্ষমা চমা খুজি আমি ঘৰলৈ লৈ আহোঁগৈ। মই মোবাইলটো চাবই পৰা নাই। সকলোৱে মোক ইমান শুভেচ্ছা দিছে। আজি গাঁৱৰ সকলোৱে ভাল পাইছে, গম পোৱা নে? দুবৰী, গাঁৱৰ মানুহবোৰে এতিয়াহে বুজি পাব। আগতেতো তোক অমংগলীয়া বুলি কওঁতেই গ'ল, এতিয়াহে দেখিছে অমংগলীয়া ছোৱালীজনীয়ে যে ইমান ডাঙৰ এটা চাকৰি পাব পাৰে বুলি। মায়ে ঠিকেই কৈছে। মোৰো তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। মই জানিছিলোঁ তই এদিন কিবা এটা ডাঙৰ কৰিবিয়েই, কিন্তু গাঁৱৰ মানুহৰ কথাবোৰ শুনি শুনি তোক এনেকৈ কাৰোবালৈ গতাই দিছিলোঁ। মই বৰ ডাঙৰ ভুল কৰিছিলোঁ অ' মাজনী। ভুল আমিও কৰিছিলোঁ। এতিয়া সেই সকলোখিনি ভুল আমি শুধৰাব খুজিছোঁ, যদি দুপৰীয়াই সেই সুবিধাকণ দিয়ে। সৰু বোৱাৰী, আমি দুয়োটা তোমাৰ ওচৰত দুখী। আমি তোমাৰ গুণখিনি দেখা পোৱা নাছিলোঁ। তোমাৰ ৰূপটোৰ বাবে সদায় তোমাক গালি শপনি পাৰিছিলোঁ, কিন্তু এতিয়া বুজি পালোঁ ৰূপে সংসাৰ নতৰে, গুণেহে সংসাৰ তৰে। তুমি আমাৰ ঘৰৰ মহালক্ষী আছিলা। এতিয়া আমি আমাৰ ভুলবোৰ বুজি পাই শুধৰাব খুজিছোঁ। আমাৰ ভুলবোৰ শুধৰাবলৈ তুমি সুবিধা এটা আমাক দিবানে? হ'ব মা,